নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন চেপ্টাৰ 4 অনুশাসন আৰু স্বাধীনতা শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো কোৱেশ্চন নম্বৰ 1 ইংৰাজী ডিসিপ্লিন শব্দটো কোন ভাষাৰ পৰা অনা হৈছে উত্তৰ ইংৰাজী ডিসিপ্লিন শব্দটো লেটিন ভাষাৰ পৰা অনা হৈছে কোৱেশ্চন নম্বৰ 2 দুই প্ৰকাৰৰ অনুশাসন কি কি উত্তৰ দুই প্ৰকাৰৰ অনুশাসন হৈছে ক বাহ্যিক আৰু খ আভ্যন্তৰীণ অনুশাসন কোৱেশ্চন নম্বৰ 3 অনুশাসনৰ দুটা প্ৰয়োজনীয়তা লিখা উত্তৰ অনুশাসনৰ দুটা প্ৰয়োজনীয়তা হৈছে ক অনুশাসন কেৱল শিশুৰ ব্যক্তিগত আয়োজনৰ বাবে উপযোগী নহয় হিহতৰ শান্তি আনন্দ আৰু ভাল পৰিপূৰ্ণ জীৱনৰ বিকাশৰ বাবে ই প্ৰয়োজন খ শিশুৰ সুস্থ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ সুস্থ সন্মত স্বাস্থ্যৰ বিকাশ আৰু মৰম অথবা অন্যান্য প্ৰয়োজনৰ বাবে অনুশাসনৰ প্ৰভাৱ পৰিলক্ষিত হয় কোৱেশ্চন নম্বৰ 4 আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য কি উত্তৰ আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য হৈছে ক আদেশে বৰ্তমানৰ লক্ষ্য নিৰূপণ কৰে আনহাতে অনুশাসনে ভৱিষ্যতৰ বিচাৰ কৰে কোৱেশ্চন নম্বৰ 5 পুৰস্কাৰৰ দুটা উপকাৰিতা কি কি উত্তৰ পুৰস্কাৰৰ দুটা উপকাৰিতা হৈছে ক পুৰস্কাৰে ছাত্ৰ-ছাত্ৰীৰ মনত আনন্দ দিয়ে আৰু ভৱিষ্যতে ভাল কাম কৰিবলৈ প্ৰেৰণা যোগায় খ পুৰস্কাৰৰ দ্বাৰা শিশুক অসুস্থ মানসিক প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি কোৱেশ্চন নম্বৰ 6 পুৰস্কাৰৰ দুটা উপকাৰিতা লিখা উত্তৰ পুৰস্কাৰৰ দুটা উপকাৰিতা হৈছে ক পুৰস্কাৰে কেতিয়াবা ছাত্ৰ-ছাত্ৰীক প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰাই কেৱল পুৰস্কাৰৰ প্ৰতি আকৰ্ষিত কৰি তোলে যেনে বৃত্তি পাবৰ বাবে বছা প্ৰশ্ন মুখস্থ কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা পৰীক্ষাগৃহত নকল কৰা আদি খ পুৰস্কাৰে ছাত্ৰসকলৰ মাজত হিংসা দ্বন্দ্ব আৰু অসুস্থ প্ৰতিযোগিতাৰ ভাৱ জগাই তোলে আনকি প্ৰতিযোগিতাত জয়ী হ'বলৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰেৰণা বা মিছা কথা কোৱা হাই কাজিয়া কৰা আদি নানা ধৰণৰ অসৎ কাৰ্যত লিপ্ত হয় কোৱেশ্চন নম্বৰ 7 আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য কি উত্তৰ আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য হৈছে ক আদেশে বৰ্তমানৰ লক্ষ্য নিৰূপণ কৰে আনহাতে অনুশাসনে ভৱিষ্যতৰ বিচাৰ কৰে কোৱেশ্চন নম্বৰ 8 অনুশাসনৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি আলোচনা কৰা উত্তৰ অনুশাসনৰ প্ৰয়োজনীয়তাসমূহ হ'ল ক অনুশাসন কেৱল শিশুৰ ব্যক্তিগত প্ৰয়োজনৰ বাবে উপযোগী নহয় হিহতৰ শান্তি আনন্দ আৰু ভাল পৰিপূৰ্ণ জীৱনৰ বিকাশৰ বাবে ই প্ৰয়োজন খ শিশুৰ সুস্থ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ সুস্থ সন্মত স্বাস্থ্যৰ বিকাশ আৰু মৰম অথবা অন্যান্য প্ৰয়োজনৰ বাবে অনুশাসনৰ প্ৰভাৱ পৰিলক্ষিত হয় গ আত্ম অনুশাসন আনক সন্মান প্ৰদৰ্শন সমনীয়াৰ লগত সহযোগিতাৰ ভাৱ বৃদ্ধি আদিৰ বাবে অনুশাসন দৰকাৰ খ অনুশাসনে ব্যক্তিৰ মনৰ দক্ষতা অভিপ্ৰায় আত্মনিয়ন্ত্ৰণ আৰু গ্ৰহণযোগ্য আচৰণৰ বিকাশ সাধন সহায় কৰে উঙ ছাত্ৰ-ছাত্ৰীৰ সৎ আচৰণ নৈতিক গুণ নিয়মানুৱৰ্তিতা সহনশীলতা দয়ালু আত্মত্যাগ একতা আদি দিশৰ বিকাশৰ বাবে অনুশাসনৰ প্ৰয়োজন অনুভৱ কৰা হয় প্ৰথম বিদ্যালয়ৰ প্ৰশাসনীয় কাম-কাজ অথবা শৈক্ষিক দিশৰ বিভিন্ন পৰিৱেশৰ উন্নতি সাধনৰ বাবে অনুশাসনৰ প্ৰয়োজন হয় দ্বিতীয় শিশুৰ আৱেগিক নৈতিক মানসিক সামাজিক আদি ব্যক্তিত্বৰ সকলো দিশৰ সুস্থ বিকাশ আৰু প্ৰকাশৰ বাবে অনুশাসনে সহায় কৰে বৰ্গজ বিদ্যালয়ৰ পাঠদান কাৰ্য পৰীক্ষা পাতি সহ পাঠ্যক্ৰমিক কাৰ্যসূচীৰ পৰিচালনা কৰাত অনুশাসনে সহায় কৰে বজ অনুশাসিত শিশুৱে নিজকে নিয়ন্ত্ৰিত কৰি বিকাশৰ পথত আগুৱাই যাব পাৰে শিশুৱে নিজেই নিৰাপত্তাৰ অনুভৱ কৰিব পাৰে নিয় সমাজৰ আশা আকাংক্ষা আৰু
প্ৰগতিৰ পথত বিকাশ হ'বলৈ হ'লে কেতবোৰ গঠনাত্মক নীতি নিয়মৰ প্ৰয়োজন হয় আৰু ইয়াতেই অনুশাসনৰ প্ৰয়োজন Question number 9 আদেশ আৰু অনুশাসনৰ পাৰ্থক্যসমূহ কি কি উত্তৰ আদেশ আৰু অনুশাসনৰ পাৰ্থক্যসমূহ হৈছে ক আদেশে বৰ্তমানৰ লক্ষ্য নিৰূপণ কৰে আনহাতে অনুশাসনে ভৱিষ্যতৰ লক্ষ্য বিচাৰ কৰে খ আদেশে খৰতকীয়া বাধ্যবাধকতা আনে অৰ্থাৎ আদেশ মানি চলাটো বাধ্য হ'ব পাৰে আনহাতে অনুশাসনত বাধ্যবাধকতা নাথাকে গ আদেশ কোনো চৰকাৰৰ বাবে দল সংস্থা আদিৰ দ্বাৰা পৰিচালিত হয় আনহাতে অনুশাসন আত্মশাসনৰ দ্বাৰা পৰিচালিত হয় ঙ আদেশ আইনৰ বশৱৰ্তী আনহাতে অনুশাসনত কোনো আইনৰ প্ৰয়োজন হয় খ আদেশ বাহ্যিক প্ৰক্ৰিয়া আনহাতে অনুশাসন আভ্যন্তৰীণ প্ৰক্ৰিয়া প্ৰথম ছ আদেশে দৈহিক আচৰণসমূহ পৰিচালনা কৰে আনহাতে অনুশাসনে শাৰীৰিক মানসিক নৈতিক আদি সকলো দিশৰ আচৰণৰ সংশোধনত গুৰুত্ব দিয়ে দ্বিতীয় ছ আদেশত শাস্তিৰ ভয় থাকে আনহাতে অনুশাসনত শাস্তিৰ প্ৰভাৱ নাথাকে বৰ্গজ আদেশত কৰ্তৃত্বপক্ষ বা প্ৰশাসনীয় দিশো প্ৰাধান্য থাকে আনহাতে অনুশাসন ব্যক্তিৰ মন ইচ্ছাৰ দ্বাৰা পৰিচালিত হয় বজ আদেশৰ প্ৰভাৱ ক্ষণস্থায়ী আনহাতে অনুশাসনৰ প্ৰভাৱ দীৰ্ঘস্থায়ী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যনৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ